পূব ভাৰতৰ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰথম প্ৰৱৰ্তক অসমীয়া জাতি আৰু সংস্কৃতি প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয় 1371 মধ্য অসমৰ আলিপুখুৰী আৰু প্ৰায় 6 বছৰ ভূভাৰতত থাকি তেওঁ অসমীয়া জাতি আৰু সংস্কৃতিৰ ভেটি স্থাপন কৰি 1491 পূব বিহাৰত বৈকুণ্ঠ প্ৰাণ হয়। মহাপুৰুষ শংকৰদেৱৰ জন্ম হ'ল বৰদোৱা আলিপুখুৰীত। তেওঁ প্ৰথম বিবাহ কৰিছিল 21 বছৰ বয়সত সূৰ্যৱতীয়াই গৰ্ভত মনুৱাই জন্ম হোৱাৰ পাছত সূৰ্যৱতীয়াই বৈকুণ্ঠ প্ৰাণ হয়। মনুৱাই জন্ম হোৱাৰ 7 মাহ বয়সতে সূৰ্যৱতীয়াই বৈকুণ্ঠ প্ৰাণ হৈছিল। সেই সময়ত অকুমাৰিতে ছোৱালীবিলাকক বিয়া দিবলৈ ব্যৱস্থা আছিল 500 বছৰ আগতে। মনুৱাই কিছু ডঙাৰ হোৱাত হৰিজয়তে বিয়া দি তেওঁ তীৰ্থ ভ্ৰমণ কৰাৰ কাৰণে ভাৰতবৰ্ষক ওলাই গুচি গ'ল। একেৰাহে 12 বছৰ কাল গোটেই ভাৰতবৰ্ষৰ তীৰ্থবিলাক ভ্ৰমণ কৰি পুনৰ ঘৰলৈ ঘূৰি অহাত জ্ঞাতি বন্ধুবিলাকে ক'লে তুমি আৰু সংহাৰ কৰিব লাগে। তেওঁ সংহাৰৰ প্ৰতি আকৃষ্ট নাছিল যদিও বাধ্য হৈ তেওঁ কালিন্দাই বিয়া কৰে 54 বছৰ বয়সত। সেই সময়ত তেওঁৰ বয়স 54 বছৰ। কালিন্দাই গৰ্ভত 3টা ল'ৰা 1টা ছোৱালী। প্ৰথম ৰমানন্দ জন্ম, দ্বিতীয় হৰিচৰণ, তৃতীয় কমললোচন। নুমলীয়া কন্যা একজন জন্ম হৈছিল, তেওঁৰ নাম আছিল ৰুক্মিণী, আন এটা নাম আছিল বিষ্ণুপ্ৰিয়া। আমাৰ ইয়াৰে ওচৰত নদী পাৰত কুমাৰকুছি বুলি এখন সত্ৰ আছে, তাতে তেওঁ 1 বছৰ কাল সত্ৰ পাতি থকা ৰুক্মিণীয়ে অবিবাহিতাতে বৈকুণ্ঠ প্ৰাণ হয়। মহাপুৰুষ শংকৰদেৱে প্ৰথম সত্ৰ পাতি বৰদোৱাত কিছু বছৰ সত্ৰ পাতি থকাৰ পাছত কছাৰী আৰু ভূঞাবিলাকৰ খেলি মেলি লগাত তেওঁ তাৰে পৰা আহাৰ ইচ্ছা প্ৰকাশ কৰিলাক। ভকতবৃন্দ আৰু জ্ঞাতি বন্ধুবিলাকক লগত লৈ তেওঁ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ গুচি আহে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে গাংমু বুলি এখন জেগা আছে, তাতে তেওঁ সত্ৰ পাতি 6 বছৰ কাল থাকিল। তাতো বিশেষ অসুবিধা পোৱা তাৰে পৰা তেওঁ মাজুলীলৈ গুচি যায়। সেই সময়ত মাজুলীখন আহোম ৰাজাৰ অধিকৃত অঞ্চল আছিল। মাজুলীত ধোৱাটা বেলগুৰি বুলি এখন জেগা আছে, তাতে তেওঁ একেৰাহে 14 বছৰ কাল সত্ৰ পাতি থাকিল আৰু তাতে মহাপুৰুষ মাধৱদেৱক লগ পাই মণিকাঞ্চন সংযোগ হোৱা বুলি কৈছে। এটা সাধাৰণ দোষত তেওঁ জাঙাক হৰিজয়ক আহোম ৰাজ্যই মৃত্যুদণ্ড দিছিল এটা হাতী দ্বাৰা কেছত, আৰু মহাপুৰুষ মাধৱদেৱকো 1 বছৰ কাল নজৰবন্দীত ৰখা হৈছিল। সেইটো অশান্তি পাই গুৰুজনে মাধৱদেৱপুৰক উদ্ধাৰৰ পাছত আহোম ৰাজ্য ত্যাগ কৰি তেওঁ কোচৰাজ্যক লৈ গুচি আহে। সেই সময়ত কোচৰাজ্যৰ ৰজা আছিল নৰনাৰায়ণ ৰজা। আমাৰ এই বৰপেটা অঞ্চলটো সেই সময়ত কোচৰাজ্যৰ অধিকৃত অঞ্চল আছিল। 2জন গুৰুৱে আহি ঠিক বৰপেটা অঞ্চল আহি পাতে মহাপুৰুষ শংকৰদেৱৰ বয়স প্ৰায় 90 বছৰ বয়সত বৰপেটা অঞ্চল আহি পায়, আৰু মাধৱদেৱ পুৰুষৰো অনুমানিক 60 বছৰ বয়সত বৰপেটা অঞ্চল আহি পায়। বৰপেটা সত্ৰৰ পৰা একফালে উত্তৰে চিনপৰা ভেলি বুলি এখন জেগা আছে, তাতে তেওঁ 5টা চিন দেখা পাই নাও ৰাখি 6 মাহ কাল সত্ৰ পাতি আছিল। তাতেও বিশেষ অসুবিধা পায়। তাৰে পৰা তেওঁ ভাইটি আহি কটকতলী বিলৰ পাৰত কুমাৰকুছি বুলি ওখ জেগা দেখা পাই তাতে তেওঁ 1 বছৰ কাল সত্ৰ পাতি থাকিল, আৰু সেই বছৰ ভিতৰত তেওঁ নুমলীয়া কন্যা ৰুক্মিণী অবিবাহিতাতে বৈকুণ্ঠ প্ৰাণ হয়। সেইটো অশান্তি পাই তেওঁ কুমাৰকুছি ত্যাগ কৰি সেই সময়ত নদী আছিল আমাৰ এইটো, ইয়াতে আহি তেওঁ নাও ৰাখি এই বাটবাউসীত একেৰাহে 18 বছৰ 6 মাহ কাল সত্ৰ পাতি থাকিল, আৰু এইখনেই গুৰুজনৰ সেই সত্ৰ। ইয়াৰ পাছত আৰু তেওঁ ক'তো সত্ৰ পাতা নাই। আৰু এই 18 বছৰ 6 মাহৰ ভিতৰত তেওঁ সূত্য কৰি পুত্ৰ ভাগ ৰামৰাই লগত আহিছিল, তেওঁৰ পৰিয়ালো হৈছিল। তেওঁৰ এতিয়া ভুৱনেশ্বৰী আন এটা নাম আছিল কমলাপ্ৰিয়া। এইটো নদীত গাড়ী থাকোঁতে নৰনাৰায়ণ ৰাজাৰ ভাগ চিলাৰায় তেওঁৰ নাম এনেকৈ ক্ৰছ হওঁতে ভুৱনেশ্বৰী ৰাইক দেখা পাই বিবাহৰ প্ৰস্তাৱ দিছিল। তেতিয়া ৰামৰাই গুৰুজনক কৈছিল যে দাদা চিলাৰায় তেওঁ বিবাহৰ প্ৰস্তাৱ দিছে, কি কৰা যায় এতিয়া। তেওঁ ৰজাৰ তাতে ছোৱালী বিয়া দিবৰ ইচ্ছা নাছিল যদিও তেওঁ কৈছিল তেওঁলোক ৰজাটো বিবাহ নেদিব বুলি ক'লে তেওঁলোকে জোৰ কৰি ধৰি লৈ যাব, তাৰপিছত লুটি খুটি আমাৰ বেছি হ'ব। গতিকে বিবাহ দিয়া হ'ব, কিন্তু বিবাহ ইয়াত দিয়া নহ'ব। আমি ইয়াৰ পৰা কন্যাসাজি নাইদি লৈ যাম, তেওঁলোকৰ ৰাজবাৰীৰ পৰা বৰৰাজী নাইদি আহক, য'তে নাও মিলিত হয় ততে বিবাহ কাৰ্য সম্পাদন কৰা হ'ব। এই কথাত 2জনৰ সন্মতিৰ পৰা কষাত গুৰুজনে ভুৱনেশ্বৰী ইয়াৰ পৰা কন্যাসাজি নাইদি লৈ গৈছে। চিলাৰায় তেওঁ ৰাজবাৰীৰ পৰা বৰৰাজী নাইদি আহি 2খন নাও ছত্ৰ চালত লগালগি হৈছে। ছত্ৰ চালত তাতে একদম ডাঙৰ ঔ গছ আছিল, ঔ গছত 2খন নাও বান্ধি তাতে বাহৰ পাতি বিবাহ কাৰ্য সম্পন্ন কৰা হৈছে। আৰু আজিও ছত্ৰ চালত এখন ৰামৰাই কুটীৰত্ব বুলি সত্ৰ স্থাপিত হৈ আছে। আৰু এই 18 বছৰ 6 মাহৰ ভিতৰত তেওঁ দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণ কৰিব গৈছিল। এই বাটবাউসীৰ পৰাই 97 বছৰ বয়সত লগত 6 জন ভকত আৰু মাধৱদেৱ পুৰুষকো লগত লৈ গৈছিল পুনৰ ভাৰতবৰ্ষক। প্ৰথম পৰ্যায়তে কিন্তু মাধৱদেৱ পুৰুষক লাভ পোৱা নাই। আৰু এই সত্ৰখনৰ দায়িত্বটো 2জন গুৰুৱে তীৰ্থ ভ্ৰমণ কৰিব ভাৰতবৰ্ষক ওলাই গুচি গ'ল। ইয়াত এখন চলব কোনে। এই সত্ৰখনৰ দায়িত্বটো ভাগৱত পাঠ আৰু নামৰংগখিনি কৰাৰ কাৰণে তেওঁলোকে ঘূৰি নহা অৱস্থাকলৈকে মহাপুৰুষ দামোদৰদেৱক দি গৈছিল। তেওঁলোকে ঘূৰি অহাৰ পাছত ইয়াৰে কিছুমান পণ্ডিতে নৰনাৰায়ণ ৰাজাক লগাইছিল যে একজন ক্ষুদ্ৰ শংকৰ হৈছে, যাক যজ্ঞ পূজা পাতল একো নকৰে। তেতিয়া নৰনাৰায়ণ ৰাজাই কোধাম্পিত হৈ 2খন নাও পঠাই দিছিল যে ক'ত আছে ক্ষুদ্ৰ শংকৰ, ধৰি লৈ আহ, তেওঁ চালে মই দামাদাৰ কৰিম, তেওঁ হাৰাই যে মই দামা কোবাম, তেওঁৰ মাংস মই কুকুৰাৰ খাব দিম। কিন্তু ইয়াৰ আগমুহূৰ্তত তেওঁৰ ভাগ চিলাৰায় তেওঁ শংকৰদেৱৰ ভাগো জগো বিয়া কৰি সম্বন্ধ গঢ়ি উঠিছিল। তেওঁ এই সম্পাদটো শুনিয়ে চক খাই উঠিল। গুৰুজনকতো ৰজাই অসন্মান কৰি ধৰি লৈ আহিব,
গতিকে তেওঁ বিশেষ চিন্তা চৰ্চা কৰি এখন বেলেগকৈ নাও পাতিছে, তোমালোকে যাব পাতিব লগি ৰাজাৰ নাও যাই নাপাতে গুৰুজনক সসন্মানে মোৰ বাহাক লৈ আহা। এই বুলি তেওঁৰ নাম আগ ধৰি আহিল। আহি এতিয়া গুৰুজনক ক'লাক দেৱানে আপোনাক নিয়াৰ কাৰণে পঠাই দিছে এই অৱস্থা। তেতিয়া গুৰুজনে বিশেষ চিন্তা চৰ্চা কৰি শিখে নাওটোতো গুচি গ'ল। যাই কোচবিহাৰত ফুলবাৰী বাহাবিলাকে জেগা আছে তাতে তেওঁ চিলাৰে তেওঁ ৰাখি দিলাক। ৰাজাৰ নাও আহিল শংকৰদেৱক বিচাৰি, শংকৰদেৱক লগ পোৱা নাই, দুজন ভকতক লগ পাইছে, একজন গকুল চন্দ্ৰ আতৈ আৰু একজন নাৰায়ণ দাস ঠাকুৰ আতা। তেওঁলোকক ধৰি নি নৰনাৰায়ণে সমজাই দিছে আমি শংকৰদেৱক লগ নাপালোঁ, সেই দুজন ভকতকে লগ পোৱা হৈছে। সেই দুজন ভকতক শংকৰদেৱৰ বিষয় লৈ কাৰণে নৰনাৰায়ণে অলপ কষ্টও দিয়া হৈছিল। তাৰপিছত তেওঁ জানলাক যে চিলাৰায় দেওনৰ ঘৰত শংকৰদেৱ বাচি আছে। তেওঁ চিলাৰায় দেওনে ক'লা তুমি শংকৰদেৱৰ ৰাজাবলৈ পঠাই দিয়া। চিলাৰায় দেওনে কৈছে আপুনি যদি সসন্মানে ৰাজাবাক নিবা কৈছে মই যাব দিম, যদি অসন্মান কৰে যাব দিয়াটো নহ'বই, আপোনালোকৰ বিৰোধিতা কৰা হ'ব। শেষত দুজনৰ চুক্তিবদ্ধ হ'ল, চুক্তিত দুজনে স্বাক্ষৰ কৰা কৰি আছিল। তথাপিতো চিলাৰায় দেওনে নৰনাৰায়ণক বিশ্বাস কৰা নাই। নৰনাৰায়ণৰ অত্যন্ত মৰমৰ পাত্ৰমন্দিৰত বন্ধক ৰাখছে, ৰাখিয়ে শংকৰদেৱৰ ৰাজাবলৈ যাব দিছে। কিন্তু ৰাজসভাক নিয়াতে সসন্মানে নিয়া হৈছে। একেৰাহে ছমাকাল ফুলবাৰী বাহাৰ পৰা ৰাজবাৰীলৈকে অতিক্ৰম কৰি তেওঁ ধৰ্মটো নৰনাৰায়ণক অৱগত কৰা হ'ল। আৰু যিবিলাক পণ্ডিতে তেওঁৰ বিদ্যাচৰণ কৰি নৰনাৰায়ণক লগৈছিল তেওঁলোকৰ লগতো ধৰ্মীয় তৰ্ক যুদ্ধত পৰাস্ত কৰা হ'ল। তাৰ পাছত তেওঁ ধৰ্মটোৰ প্ৰতি আকৃষ্ট হৈ নৰনাৰায়ণে শৰণ কৰিছিল। তেওঁতো শৰণ নিদিয়ে, তেওঁ তিনিটা কথাত প্ৰতিজ্ঞাবদ্ধ আছিল, ৰাজাৰ গুৰু নহয়, তেওঁ স্ত্ৰীৰ গুৰু নহয়, যাজক ব্ৰাহ্মণৰ গুৰু নহয়, এই তিনিটা কথা তেওঁ প্ৰতিজ্ঞাবদ্ধ। তেওঁ নৰনাৰায়ণক বুজাইছিল তুমি মোৰ ধৰ্মটো গ্ৰহণ কৰিব নালাগে, তোমাৰ ৰাজ্যত বহু ধৰ্মৰ মানুহ আছে, শাক্ত আছে, শৈৱ আছে, ব্ৰাহ্মণ আছে, গণপত্য আছে, বৈষ্ণৱ আছে। মোৰ যিটো এশৰণ নাম ধৰ্ম এই ধৰ্মত দীক্ষিত হ'লে তোমাক অন্য প্ৰজাবিলাকে ভয় পাৰে, কিন্তু তেওঁ নামানে। নামানাৰ কাৰণ এইটো হ'ল মহাপুৰুষ শংকৰদেৱে একদিন ৰাজসভাৰ ভাগৱত চৰ্চা কৰি থাকোঁতে নৰনাৰায়ণ শিক্ষিত ৰজা আছিল। তেওঁ সুধিছিল যে ঈশ্বৰৰ লক্ষণবিলাক কি মোক ক'ব লাগে। ঈশ্বৰৰ লক্ষণ কেইটা কোৱাৰ গোটেইকেইটা লক্ষণ শংকৰদেৱৰ গাত দেখা পাইছিল নৰনাৰায়ণে স্বচক্ষে। সেইকাৰণে তেওঁ আগৰকৈ মনোভাৱে কৈছে যে বাপ এক কৃষ্ণত আপুনি মোক শৰণ দিবই লাগিব। উপায় নাপা হ'ল, ৰাজজ্ঞা পালন কৰিব লগা হ'ল, প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগিব, কি কৰে যায় এতিয়া। তেতিয়া তেওঁ চিন্তা চৰ্চা কৰি কৈছিল মই আজিয়ে তোমাক শৰণ দিম বুলি ক'ব নোৱাৰোঁ, মই পুনৰ পাটবাউললৈ ফিৰি যাম, তাৰে পৰা আহিয়ে তোমাক শৰণ দিয়া হ'ব। সেইবুলি কোচবিহাৰৰ পৰা তেওঁ পুনৰ পাটবাউল ফিৰি আহিল। আহি ইয়াতে তেওঁ ডাঙৰ পুতেক ৰমানন্দৰ লগত লৈ তেওঁ কোচবিহাৰ যাব আহিছে। ইয়াৰে ভকতবিলাকে সন্দেহ প্ৰকাশ কৰিছে। এইবাৰ গুৰুজনে কোনো ভকতক লগ কৰা নাই, কোনো ভকতক কোৱা নাই। অন্যবাৰ কৈফাই যাব লগা হ'লে দুজনলৈ ভকত লগত লৈ যায়। এইবাৰ মাত্ৰ ডাঙৰ পুতেক ৰমানন্দৰ লগত লৈ তেওঁ কোচবিহাৰ যাব আহিছে আৰু গুৰুজন বোধ কৰোঁ পাটবাউল ফিৰি নাহে। এই কথাটো সন্দেহ ভকতে গুৰুজনে কৈছিল বাপ আপোনাক আমি আৰু ক'ত লাগাত পাম। তেওঁ ঈশ্বৰ পুৰুষ আছিল, তেওঁ জানিছিল মই যাৰ পাটবাউল পুনৰ ফিৰি নাহোঁ। এই খবৰটো ইয়াৰে ভকতবিলাকে সন্দেহ ভকতে জানলাক। গতিকে তেওঁ ভকতবিলাকৰ উত্তৰটো দিছিল যে কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান, কীৰ্তন দশমতে মই বিচাৰিলে বাবা। কীৰ্তন দশমখন তেওঁ নিজতে ৰখা আছিল। এইখিনি কথা কৈ তেওঁ ডাঙৰ পুতেক ৰমানন্দৰ লগত লৈ কোচবিহাৰ যাবলৈ গৈছে। যাই গণককুছিত মাধৱদেৱ পুৰুষৰ সত্ৰ, তাতে তেওঁ এক ৰাতি থাকিল। তাতো এটা সৰু ঘটনা ঘটিল। তেওঁ যাই পাই মাধৱদেৱ পুৰুষক কৈছিল মই আজি তোমাৰ লগত একেলগে আহাৰ গ্ৰহণ কৰিম। মাধৱদেৱ পুৰুষে চক খাই উঠিল যে শিষ্যই গুৰুৰ লগত একেলগে আহাৰ গ্ৰহণ কৰাটো সম্ভৱপৰ নহয়। গুৰুজনে কৈছিল ময়ে আদেশ দিছোঁ তুমি খাব লাগিব। মাধৱদেৱৰ নিচিনা গুৰু ভক্তি কৰা পুৰুষ আজিও পৃথিৱীত বিৰল বুলি কৈছে। গতিকে তেওঁ গুৰু বাক্য লংঘন কৰি একেলগে আহাৰ গ্ৰহণ কৰিলাক। ৰাতি শুভাৰম্ভত কৈছিল মই তোমাৰ লগত আজি একেলগে শুম তাতো আচৰিত। তাইতো শাস্ত্ৰ একবাগিত বুলি কৈছে, একজলে ফাঁক কৰি শুইছিল। ৰাতি 4 প্ৰহৰ 3 প্ৰহৰ ৰাতি উজাগৰি থাকি গোটেই ধৰ্মৰ বস্তুখিনি মাধৱদেৱতে গুৰুজনে অৰ্পণ কৰিছে। আৰু মাধৱদেৱক বুকুত থাকি একাত্মা হোৱা বুলি কৈছে শাস্ত্ৰই। সেইকাৰণে গণককুছিখন দুজনা গুৰুৰ মিলন ক্ষেত্ৰ, দুজন গুৰু একাত্মা হৈছিল। এই ঘটনাটো ডাঙৰ পুতেক ৰমানন্দৰ লগত আছে, তেওঁ কিন্তু স্বচক্ষে দেখা পাই আছে। ৰাতিপুৱা তেওঁ ডাঙৰ পুতেক ৰমানন্দৰ লগত কোচবিহাৰ গুচি যায়। কোচবিহাৰ যাই পাত নৰনাৰায়ণক কৈছে মই কালি তোমাক শৰণ দিম, তোমাৰ যিখিনি ধৰ্মৰ নিয়ম নীতি আছে তুমি কৰি থাকা। নৰনাৰায়ণে বৰ আনন্দিত হ'ল। গুৰুজনে তেওঁক শৰণ দিব, কিন্তু শৰণ হ'ব ক'ত। তেওঁ বিশেষ চিন্তা চৰ্চা কৰি ৰাজসভাৰ এটা সৰুকৈ নামঘৰ আছে, এই নামঘৰৰ ঘৰৰ আগত তেওঁ শৰণ হ'ব। তেওঁ থকা জেগা দিছিল ৰাজবাৰীৰ পৰা 4 মাইল আঁতৰত তৰচা নদী পাৰত ভেলাৰবাহত কোঠাত। তেওঁ ভেলাৰবাহৰ কোঠাত যাই বৰ চিন্তান্বিত হৈ পৰিল যে ৰাজজ্ঞা পালন কৰিব লগা হ'ল, প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগিব, কি কৰে যায় এতিয়া। তেতিয়া তেওঁ চিন্তা চৰ্চা কৰি তেওঁ এটা শেষ সিদ্ধান্তত উপনীত হৈছে। সেই সিদ্ধান্তটা যিটো কিছুমান পণ্ডিতে হাতত বুলি কৈছে, আৰু কিছুমান পণ্ডিতে ভৰিত বুলি কৈছে, আৰু কিছুমান পণ্ডিতে অন্ধকোষত ৰাতি এটা ফোৱাৰা উঠিল। এই ফোৱাৰাটোৰ পিছত তেওঁ জ্বৰ হৈ ৰাতিপুৱা সহ্যগত হৈ মৰি গ'ল। তাৰে ওচৰৰ ভকতবিলাকে অচচাপে গুৰুজনৰ অকস্মাত কি হ'ল। ডাঙৰ পুতেক ৰমানন্দৰ লগত আছিল, তেওঁ আহি দেখে যে পিতাকৰ অৱস্থাটো কাহিল। তেতিয়া তেওঁ পিতাকক সুধিছিল পিতা আপুনি অকস্মাত যাব হ'ল, মইতো একো নাপালোঁ। তেতিয়া গুৰুজনে কৈছিল যে মোৰ যিখিনি সম্পত্তি
সোণা ৰূপা কাঁহ পিতাল আছে, গোটেইখিনি মায়াৰ হাতত মই দি আহিছোঁ। আৰু ইয়াতে চিলাৰে দিয়ানৰ 100টা পত্নী তেওঁলোকে আহি পাতি মোক কানি কাপোৰ টকা পইচা দিম মান ধৰিছিল। এই মানখিনি মই তোমাৰ হাতত জমা ৰাখিছোঁ, তুমি একো অশান্তি কৰিব নালাগে। তেতিয়া ৰমানন্দই কৈছিল, বিতা মোক সেইবিলাক বস্তু নালাগে, মোক পৰলোকৰ বৃত্তি দিয়ক। তেতিয়া গুৰুজনে সেই জ্বৰ উঠা অৱস্থাটো হাঁহি কৈছিল, মই আজিহে তোমাৰ পুত্ৰ বুলি জ্ঞান কৰিলোঁ। আগতে সংসাৰৰ যিটো পুত্ৰ সম্বন্ধ সেইটো বুলি মই ভাবি আছিলোঁ। তুমি আজি মোক যি তত্ত্বৰ কথা শুনালা, শুনি বৰ আনন্দিত হৈছোঁ। কিন্তু এটা ঘটনা হ'ল, মই আধা গৈছোঁ আধাই বাচি আছোঁ। বাটত আহোঁতে গণক কুচিত মাধৱদেৱক গোটেই বস্তুখিনি অৰ্পণ কৰা তুমি নিজে চচক্ষে দেখা পাইছা। গতিকে তুমি মাধৱদেৱক গুৰু ভাই বুলি নল'বা। মই বুলি ভাবি গুৰু বুলি স্বীকৃতি কৰি তোমাৰ যদি ইচ্ছা হয় তেওঁ তাৰ পৰা বস্তুখিনি খুজি ল'বা। সেইখিনি কথা কৈয়ে তেওঁ এটা শেষ সিদ্ধান্তত উপনীত হৈছে। সেই সিদ্ধান্তটো এইটো, ভেলাডাবা সত্ৰৰ ওচৰত একডাল টেপৰ গছ আছিল। টেপৰ গছৰ তলত যোগাসনত বহি তাৰে ভকতবিলাকক মাতি আনি ধৰ্মৰ যিখিনি কথা ক'ব লগা আছে কৈ, ডাঙৰ পিতক ৰমানন্দক মাতি আনি পুত্ৰ হিচাপে যিখিনি কথা ক'ব লগা আছে কৈ তেওঁ যোগৰ বলত নিজে নিজে আত্মা এৰি দিছে। এই খবৰটো ননন্দ আৰু চিলাৰায়জনে ৰাজবাৰীত পাই বৰ মৰ্মাহত হৈ খোজকাঢ়ি গাড়ী ভেলাডাবা সত্ৰকলৈকে যাই শংকৰদেৱৰ ভৰিত পৰি খেদ কৰি কান্দিছিল যে মই এই অধম মহাপাপী ৰাজা হৈ তেওঁক আজি শৰণ খুজি হৰুৱালোঁ, নহ'লে তেওঁ আৰু বহুত বছৰ কাল বাচি থাকলাক হয়। তাৰপিছত তৰচা নদী পাৰত তাৰে ভকতবিলাকে আম গছৰ চিতা সাজি ৰাজভঁৰালৰ পৰা অগৰচন্দন নি তাতে দাখন কৰা হ'ল। তাৰ পাছতো কালিন্দে আমাৰ ইয়াতে বহুত বছৰ কাল আছিল, অতি বৃদ্ধ অৱস্থালৈকে আমাৰ ইয়াতে আছিলে। বৰ অলৰচৰ অৱস্থা হোৱাত সেই আমাৰ সুন্দৰী দিয়াৰ মাধৱদেৱ প্ৰভুৰ ভাগনা ৰামচৰণ ঠাকুৰৰ সত্ৰপাতি আছিল। তেওঁৰ এই দুৰৱস্থাটো দেখা পাই সুনিদ্ৰা সত্ৰক লৈ যায় আৰু সুনিদ্ৰা সত্ৰৰ কালিন্দিয়াই বৈকুণ্ঠ প্ৰাণ আছে আৰু সুনিদ্ৰা সত্ৰৰ কালিন্দিয়াই বাঘগৃহ হয়তন আছে। কিন্তু আমাৰ ইয়াত অকল 7খন এৰি গৈছে। এই 7খনৰ তল অংশখিনি বাচি আছে। ওপৰ অংশখিনি উই প্ৰকাশৰ পৰা তাক ৰক্ষা কৰাৰ কাৰণে মাজৰ কিছুমান কাঠ বদলে তলৰ ফ্ৰেমটো ৰক্ষা কৰি ৰখা হৈছে। তলৰ ফ্ৰেমটো বিশেষ তাৎপৰ্য আমি এইটো পাইছোঁ, 6 ফুট 4 ইঞ্চি দীঘল আৰু 6 ফুট 4 ইঞ্চি পুতল, দীঘল পুতলে সমান, সেইকাৰণে অলপ দেখাত চুটি যেন লাগে। ওপাৰৰ চন্দ্ৰতাপ আৰু গাৰু তুলিলে এইখিনি বস্তু এই 450 বছৰ বাচি থাকিব নোৱাৰে। 7খনৰ সৌন্দৰ্য বাঢ়াৰ কাৰণে নিত্য নতুন কৰি দি ৰখা হৈছে। কৃষ্ণ।